যদি আপোনাৰ হঠাৎ বুকুখন বাওঁফালে খুব বেছিকৈ বিষাইছে, অশান্তি লাগিছে, সহ্য কৰিব নোৱাৰা হৈছে, গোটেই গা ঘামি জামি গৈছে, তেতিয়াহ'লে আপুনি জানিব হয়তো আপোনাৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা আছে। আপুনি তেতিয়া পলম নকৰি পেলাই নিজৰ বিবেক খটুৱাই পেলাই এই যে মই দেখুৱাইছোঁ এইটো পজিশ্যনত আপুনি বহি দিব। কিবা ৱালৰ চাহাৰাতে হওক বা গছৰ চাহাৰাতে হওক বা কিবা খুঁটাৰ চাহাৰাত আপুনি এনেকৈ বহি দিব, বা যদি একোৱে নাই আপুনি খালী জেগাত আছে তাতেও আপুনি এনেকৈ বহি দিব। কাৰণ খাৰা হৈ থকা অৱস্থাৰ পৰা যদি আপুনি পৰি যায়, হয়তো আপুনি মূৰত বা ক'ৰবাত বেছি ডাঙৰ আঘাত পাই যাব। আৰু যদি আপুনি এনেকৈ বহি দিয়ে, আপোনাৰ হাৰ্টটো ৰিলেক্সত আহি যাব, কম বেছি আহি যাব ৰিলেক্সত, আৰু আপোনাৰ পৰি গ'লেও আপুনি সিমান ডাঙৰকৈ আঘাত নাপায়। তাৰ পাছত আপুনি কি কৰিব জানেনে? ডাঙৰ চাই আদাৰ টুকুৰা এটা মুখত লৈ পেলাই চোবাই থাকিব, চোবাই থাকিব, চোবাই থাকিব। যেতিয়ালৈকে আপোনাৰ চকুৱেদি পানী বৈ নাহে তেতিয়ালৈকে আপুনি চোবাই থাকিব। 10-15 মিনিট চোবাই থাকক না। আপুনি চোবাই থাকক, বাকীসকলে আপোনাক ডক্তৰৰ ওচৰত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি থাকক। আপুনি এইখিনি কাম কৰি থাকক। এইখিনি কাম কৰি থাকিলে কি হ'ব জানেনে? যেতিয়া আপোনাৰ চকুৱেদি পানী বৈ আহিব, তেতিয়া আপোনাৰ বডিত য'ত ব্লকেজ আছে তাত নাইট্ৰিক অক্সাইড উৎপন্ন হ'ব, আৰু সেই নাইট্ৰিক অক্সাইডে, হয়তো আপোনালোকে জানে, নাইট্ৰিক অক্সাইডে তেনেকুৱা তেজৰ চেকুৰবিলাক ভাঙি দিয়ে। তেতিয়া আপুনি বহুখিনি আৰাম পাই যাব। চকুৱেদি পানী বৈ আহিব, এইফালেদি আপোনাৰ বুকুৰ বিষ যথেষ্টখিনি কমি যাব। আপুনি ডক্তৰৰ ওচৰলৈকে যোৱাৰ কাৰণে সময়টো পাই যাব। এতিয়া ধৰক যদি কোনোবা এনেকুৱা হৈছে যে বুকুত হাত দি পেলাই বিষাইছে বুলি কৈ পেলাই মানুহজন বেহুচ হৈ গৈছে, মানে পৰি গৈছে, তেওঁৰ চেন্স নোহোৱা হৈছে। ওচৰত থকাজনে কি কৰিব জানেনে? এই মানুহজনক এইটো পজিশ্যনত বহাই দিব। এনেকৈ বহাই দিয়াৰ লগে লগে মানুহজনে অলপ হ'লেও ৰিলেক্স পাব। এতিয়া মানুহজনটো হুঁচত নাই, তেতিয়া এখেতক আদাৰ টুকুৰা মুখত দিলে চুবাব নোৱাৰিব। এতিয়া প্ৰথম কথা হৈছে এই মানুহজনক হুঁচত আনিব লাগিব। এতিয়া হুঁচত অনাৰ পদ্ধতি, হয়তো আপুনি তেখেতক CPR দিয়ক শুৱাই লৈ পেলাই, নতুবা আৰু এটা পদ্ধতি কি আছে জানেনে? আপুনি এই মানুহজনক হুঁচত আনিবই লাগিব, কাৰণ প্ৰত্যেক ছেকেণ্ডে ছেকেণ্ডে তেখেতৰ মানে বিপদৰ সংকেত বাঢ়িহে গৈ থাকিব। ছেকেণ্ডতে তেওঁৰ বিপদ বাঢ়িব। এখেতক, এই মানুহজনক হুঁচত আনিবৰ কাৰণে এটা পদ্ধতি কি আছে জানেনে? আপুনি কি কৰিব? জলকীয়া, শুকান জলকীয়া হওক বা কেঁচা জলকীয়া হওক খুন্দি দিব, আৰু যদি গুড়ি আছে সেয়াও হ'ব। আপুনি এই জলকীয়া মানুহজনৰ জিভাৰ তলত অকণমান দি দিব। আপুনি চাব খুব কম সময়ৰ ভিতৰতে মানুহজন হুঁচত আহি যাব। তাৰপাছত লগে লগে মানুহজনৰ মুখত আদাৰ টুকুৰা এটা দি পেলাই কওক আপুনি চোবাই থাকক। বাকীসকলে তাৰমানে তেখেতক হস্পিটেলত লৈ যোৱাৰ কাৰণে বা ডক্তৰৰ ওচৰত লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰি থাকক। মৌলিক হিচাপে আপোনালোকে এইখিনি কাম কৰক। যেতিয়া মানুহজনৰ হুঁচ আহি যাব, আদা টুকুৰা মুখত দি দিব, চকুৱেদি পানী বৈ আহিব, আৰু দেখিব মানুহজন লাহে লাহে ৰিলেক্স হৈ গৈ আছে, মানে বিষটো কমি গৈ আছে, যথেষ্টখিনি সকাহ পাই যাব। তাৰপাছত আপোনালোকে ডক্তৰৰ ওচৰত লৈ যাওক। নহ'লে যদি ৰাস্তাত কিবা অঘটন ঘটে, তেতিয়া ডক্তৰে কি ক'ব জানেনে? আপোনালোকে আনোতে পলম কৰিছে। এই কথাখিনি যে মই আপোনালোকক ক'লোঁ, আপোনালোকে অকণমান গুৰুত্ব দি কথাখিনি মনত ৰাখিব, আৰু এইখিনি কথা আপোনালোকে ঘৰত সকলোকে জনাই থ'ব। কাৰণ ক'ব নোৱাৰি নহয় কাৰ কেতিয়া কি বিপদ আহি যায়। আজিকালিতো তেনেকুৱা ব্ৰেইন ষ্ট্ৰোক বা হাৰ্ট এটেকৰ সংখ্যা বাঢ়িছেই, সকলোৱে গম পায়। গতিকে এইখিনি কথা ঘৰৰ প্ৰত্যেকটো মেম্বাৰক জনাই থ'লে এই কামখিনি কৰিব পাৰিব। গতিকে এই কথাখিনি আপোনালোকে আপোনাৰ বন্ধুবৰ্গ, ওচৰ চুবুৰীয়া সকলোকে ভিডিঅ' শ্বেয়াৰ কৰিয়ে হওক বা মৌখিক হিচাপে হওক জনাই থোৱাটো ভাল হ'ব। কাৰণ প্ৰত্যেকেই উপকৃত হ'ব লাগে। নহ'লে ধৰক ডক্তৰে কৈ থাকে না, আপোনালোকে আনোতে পলম কৰিছে, সেনেকুৱা হৈ যায়। বন্ধু বান্ধৱীসকল, এই যে মই আপোনালোকৰ কথাখিনি ক'লোঁ, এইখিনি মোৰ ব্যক্তিগত কথা নহয়। আয়ুৰ্বেদ বিশেষজ্ঞসকলে বহুত প্ৰামাণিক হিচাপে এই কথাখিনি আগবঢ়াইছে বা কিতাপত লিখিছে, আৰু তাৰ পৰাই মই আপোনালোকক এইখিনি কথা জ্ঞাত কৰিছোঁ। এই সুযোগতে মই আপোনালোকক আৰু এটা কথা জনাই থওঁ যে আপোনাৰ হাৰ্টটো, আপোনাৰ হৃদযন্ত্ৰটো সুস্থ আছে নে নাই, কেনেকৈ আপুনি গম পাব? ঠিক আছে নাই কেনেকৈ গম পাব? আপুনি কি কৰিব? আপোনাৰ BP, আপোনাৰ ব্লাড প্ৰেছাৰ চেক কৰাব। ধৰক আপোনাৰ ব্লাড প্ৰেছাৰটো ৰাতিপুৱা 10 বজাত চেক কৰাব। যি ৰিজাল্ট আহে 140/90 বা 150/80, মানে যিমান আহে সেইটো আপুনি লিখি থ'ব। তাৰপাছত আপুনি সেইদিনাখনেই আকৌ ৰাতি ছেইম টাইমত, সেই 10 বজাত, যদি আপুনি ৰাতিপুৱা 10 বজাত চেক কৰাইছিলে, আকৌ ৰাতি 10 বজাতেই চেক কৰাব। দেখিব আপুনি
যে দিনৰ ভাগতকৈ আপোনাৰ ৰাতিৰ ভাগত আপোনাৰ ব্লাড প্ৰেছাৰ প্ৰায় 10% কম দেখাব। ৰাতিৰ ভাগত আপোনাৰ প্ৰেছাৰটো বা BP বহুতখিনি কমি আহিব। এতিয়াই কথা হৈছে যদি আপোনাৰ ব্লাড প্ৰেছাৰ এনেকুৱা দেখাইছে যে ৰাতিপুৱা আপোনাৰ যিটো চেক কৰাইছিলে তাতকৈ ৰাতিৰ ভাগত কম দেখাইছে, তেতিয়া আপুনি জানিব যে আপোনাৰ হাৰ্টটো মোটামুটি সুস্থ আছে। কাৰণ এইটো চিষ্টেমত আমাৰ হাৰ্টটো ৰিপিট হৈ থাকে, আমাৰ ব্লাড প্ৰেছাৰ এনেকৈ ৰিপিট হৈ থাকে আৰু আমাৰ হাৰ্টটো এনেকেই কাম কৰি থাকে। কিন্তু 5% মানুহৰ ক্ষেত্ৰত, 5% মানুহৰ ক্ষেত্ৰত অলপ উল্টা দেখা যায়। মানে যদি ৰাতিপুৱা প্ৰেছাৰটো যিমান দেখাইছিলে ৰাতি জোখোতে তাতকৈ বেছি দেখায়, মানে উল্টাটো হয়, তেতিয়াহ'লে তেওঁলোকৰ হয়তো অকণমান ৰিস্ক আছে, তেওঁলোকৰ হাৰ্টৰ অকণমান সমস্যা আছে, তেওঁলোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে আৰু নিজেও অকণ সচেতন হ'ব লাগিব। আপুনি এই কামটো আজিয়ে কৰক বা কালিয়ে কৰক, এবাৰ কৰি ল'বচোন, আপোনাৰ হাৰ্টটো চেক কৰাই ল'ব। যিসকলৰ উল্টা হৈছে তেওঁলোকক কৈছোঁ ভয় খাব নালাগে, আপোনালোকে অকণমান কেয়াৰ লওক আপোনাৰ শৰীৰৰ প্ৰতি আৰু আপোনালোকে ডক্তৰে দিয়া পৰামৰ্শখিনি পালন কৰি যাওক আৰু নিজেও অকণমান লাইফষ্টাইলটো চেঞ্জ কৰি চলিব, অখাদ্যবোৰ নাখাব, যিবোৰ বস্তু খালে আপোনাৰ হাৰ্টৰ ক্ষতি হ'ব সেইবোৰ বস্তু আপোনালোকে খাদ্য হিচাপে গ্ৰহণ নকৰিব। আশা কৰোঁ কথাখিনি বুজি পাইছে বন্ধু বান্ধৱীসকল। যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব। যোনেই চাই লাইকত চুই দিলেতো কোনো ক্ষতি নহয়, কোনো লছ নাই, মই উৎসাহ পাম, লাইক কৰিব, তেতিয়া মই জানিম যে মোৰ ভিডিঅ' চাই পেলাই আপুনি ভাল পাইছে। যি কি নহওক, সকলোৱে সুস্থ থাকক, ভালে থাকক, পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক 1-1.5 ঘণ্টা ব্যায়াম কৰিব, এনেকৈ ব্যায়াম কৰিব যাতে গাটো ঘামে, যাতে আপোনাৰ ফেপনি উঠে, তেনেকৈ আপোনালোকে ব্যায়াম কৰিব, শৰীৰ চৰ্চা কৰিব, ফিজিকেল এক্টিভিটি কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত, তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।